নমস্কাৰ আপোনালোকে চাই আছে প্ৰথম খবৰ ভাগৱত গীতাৰ যোগেদি আসক্তিৰ পৰা পৰিত্ৰাণ শীৰ্ষক আমাৰ আজিৰ এই অনুষ্ঠানলৈ মই ভাস্বতী আপোনালোকক স্বাগতম জনাইছো প্ৰিয় দৰ্শক আমাৰ সমাজৰ এটা ডাঙৰ সমস্যা হৈছে নিচা আৰু এই নিচাৰ পৰা আমি সমাজখনক কেনেকৈ উদ্ধাৰ কৰিব পাৰো এখন নিচামুক্ত সমাজ কেনেকৈ গঠন কৰিব পাৰো সেই সন্দৰ্ভত আমাৰ এই অনুষ্ঠানটোত আমি কথা পাতো আৰু এই সমগ্ৰ কাৰ্যত সোব্ৰাইটি ফাউণ্ডেশ্যনে কেনেকৈ সহায় কৰিছে কেনেকৈ নিচাসক্ত যুৱক যুৱতীক সঠিক পথলৈ উভতাই আনিছে কেনেকৈ এখন নিচামুক্ত সমাজ গঢ়াত সহায় কৰিছে সেই সন্দৰ্ভত আমি বহুখিনি কথা আমাৰ বিগত খণ্ডসমূহত পাতিছো আজিও এক গুৰুত্বপূৰ্ণ প্ৰসংগত আমি কথা পাতিম আমাৰ সমল ব্যক্তিগৰাকী আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে সিদ্ধাৰ্থ প্ৰতিম দত্ত দাদা স্বাগতম জনাইছো আপোনাক অনুষ্ঠানৰ মাজত জয় শ্ৰী কৃষ্ণ হাই জয় শ্ৰী কৃষ্ণ আৰু বিগত খণ্ডসমূহতো আমি বহু গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত কথা পাতিছো ভাগৱত গীতাই কেনে ধৰণে জীৱনত মাৰ্গদৰ্শনত সহায় কৰিছে সেই সন্দৰ্ভত আমি কথা পাতিছো আজি মানুহৰ জীৱনৰ এক খুবেই গুৰুত্বপূৰ্ণ বিষয় সিদ্ধান্ত গ্ৰহণ বা ডিসিশন মেকিং এই সন্দৰ্ভত আজি আমি কথা পাতিম গতিকে প্ৰথমে জানিব বিচাৰিম সিদ্ধান্ত গ্ৰহণৰ ওপৰত ভাগৱত গীতাইনো কি কৈছে আপোনাৰ পৰা জানিব বিচাৰিম এই যে মানুহে জীৱনত সিদ্ধান্ত লয় এটা সিদ্ধান্তয়ে মানুহৰ ভাল সিদ্ধান্তয়ে মানুহক একদম তলৰ পৰা বহুত ওপৰলৈকে লৈ আহিব পাৰে আৰু এটা বেয়া সিদ্ধান্তয়ে কিন্তু মানুহক ওপৰৰ পৰা তলত লৈ আহিব পাৰে এই কথাটো সদায় মানে ভগৱত গীতাত ধুনীয়াকৈ ডিসক্ৰাইব কৰা আছে আৰু ভগৱত গীতাত যদি কোনোবাই ভালকে পঢ়িছে ইয়াৰে যদি ভালকে ইয়াৰ সাৰখিনি ল'ব পাৰিছে তেতিয়া হলে মই ভাবো ডিসিশন মেকিং ওপৰত তাৰমানে আজি মই যি ডিসিশন লম সেই ডিসিশনৰ ওপৰত মোৰ ভৱিষ্যতটো বহুত নিৰ্ভৰ কৰিব আজি যদি মই বেয়া ডিসিশন লওঁ তেতিয়া হলে মোৰ ভৱিষ্যতে বেয়া হ'ব আৰু আজি যদি মই ভাল ডিসিশন লওঁ মই টুৱাৰ্ডছ মাই লাইফ তেতিয়া হলে বহুত ওপৰলৈকে যাম এতিয়া মই এটা সিম্পল কথা আজি দাদা আৰু সঞ্জয় দা আছে আপুনি আছে ইয়াতে মই এটা কথা খুলিব বিচাৰিছো যে সাপোজ ভাস্বতীয়ে কোনটো ডিসিশন ল'ব যোনটো তেওঁক হ্যাপিনেস ফিল কৰাই আছে হেতু ডিসিশন ল'ব না যোনটোৱে তেওঁক হ্যাপিনেস ফিল কৰোৱা নাই হেতু ডিসিশন ল'ব কোনটো কাম কৰিব আপোনাক যোনটোৱে হ্যাপিনেস ফিল কৰাই আছে হেতু কৰিব নে যোনটো হ্যাপিনেস ফিল কৰোৱা নাই হেতু কৰিব আমি সহজ অৰ্থত যদি আমি কবলৈ যাওঁ বা সচৰাচৰ আচলতে প্ৰত্যেক গৰাকী ব্যক্তিয়ে যেটোৱে আমাক ভাল ফিল কৰাব সেই সিদ্ধান্তটোৱে সকলোৱে ল'ব বিচাৰে কিন্তু হেতু ভুল হয় আচ্ছা মই কিয় ভুল বুলি কৈছো এটো মই প্ৰথম কথাই কৈছে নেভাৰ টেক ডিসিশন মানে ফিলিংস আর টেম্পোরারি হয় আমাৰ যিবিলাক ফিলিংস আছে ন হসা বহুত টেম্পোরারি তাৰমানে সৰু কালত মই পঢ়িব ইচ্ছা কৰা নাছিলো হা মই পলাই পিনে সিনেমা চাব গৈছিলো that are the bad decision তো আমাৰ কি হয় মানুহখিনি যিখিনি তোক ফিল ভাল কৰায় হেতুৱে কৰিব যায় হেতুৱে কৰিব যায় আৰু হেতুৰ ওপৰত ডিসিশন লয় ন আৰু মানে তো যোনটো ভাল ফিল প্ৰায় মানে 99% মানুহ এটো কৰি আছে না যত নেকি তো ডিসিশনটো ভুল ডিসিশন আৰু ভৱিষ্যতে তাৰ কাৰণে হে ডিসিশন ভুল দি সো ভগৱত গীতাত লেখা আছে ফিলিংস আর টেম্পোরারি নেভার টেক ডিসিশন অন ইয়োর ফিলিংস তুমি তোমাৰ ফিলিংসৰ ওপৰত কিটা ডিসিশন নলবা আমি এবাৰ আবেগৰ বশৱৰ্তী হৈ যি আসলতে আবেগৰ বশৱৰ্তী অসমীয়াত যদি কওঁ আবেগৰ বশৱৰ্তী হৈ যোনটো আমি ডিসিশন লওঁ কিতিয়াও সেই আবেগৰ বশৱৰ্তী হৈ ডিসিশন ল'ব নালাগে এটা মই কলো যে এটা লৰাৰ কথা এতিয়া এটা সিম্পলি এটা ড্ৰাগ এডিক্ট বা এটা এলকহলিকৰ ন তেওঁ ভাবে যে মই যদি মই বহুত দিন খোৱা নাই মই আজি গলে যদি অলপমান লগৰ লৰা পালো 10টা 20টা 30টা লগৰ লৰা পালো তাহাতক এৰিনো কি কৰিম তাহাতৰ লগত এই যে ফিলিংস টু ক্ৰিয়েট হয় নহয় ফিলিংস টু অলপ সময়ৰ কাৰণে ক্ৰিয়েট হ'ব বাট দ্যাট ইজ টেম্পোরারি হ্যাঁ আৰু লগৰ লৰাৰ লগত যাই পিনে কি হ'ল লগৰ লৰা কেইটাটো এক পেক দুই পেক খাই তুমি এটা নিজৰ সংসাৰ চলাই আছে সি আৰু এক পেক দুই পেক খাই তাৰপিছত এটা বটল খাব তাৰপিছত সি আকৌ সেই ট্ৰেণ্ডত ঘূৰি হৈ যাব সো সেই কাৰণে মই এইটো কোৱা নাই যে এলকহলৰ বিষয়ে ভগৱত গীতাত কিন্তু ভগৱত গীতাত লেখা আছে ফিলিংস আর টেম্পোরারি সো নেভার টেক এনি ডিসিশন অন ইয়োর ফিলিংস মই এটা স্কুলৰ ছাত্ৰৰ এক্সাম্পল দিলো এটা
এটা ৰিকভাৰী থকা ল'ৰা এটাৰ আজি যে বহুত ল'ৰা কয় যে মই কিয় ৰিলেপ্স কৰিলো ৰিলেপ্স ৰেটটো কিয় ইমান বেছি আজি সব ৰিলেপ্স ৰেটটো ইজ ভেৰি হাই মানে যাই পিনে আকৌ ৰিহেবৰ পৰা যায় আকৌ খায় কিয় খায় কাৰণ দে আৰ ৰানিং দেমসেলফ উইথ দেয়াৰ ফিলিংস এণ্ড দেট ফিলিংস আৰ টেম্পৰাৰী সেইকাৰণে ভগৱত গীতা পঢ়িব লাগে ভগৱত গীতাত কৈছে ফিলিংস আৰ টেম্পৰাৰী নেভাৰ টেক এনি ডিচিশন অন ইয়ৰ ফিলিং ইয়াতে এটা মই কথা কওঁ অকণমান 2 মিনিট ল'ম অৰ্জুনে কি কৰিছিল অৰ্জুনে নিজৰ অস্ত্ৰ আত্মসমৰ্পণ কৰি দিছিল যে মই কুৰুক্ষেত্ৰৰ যুদ্ধখন যুদ্ধ নকৰো আত্মসমৰ্পণ কৰিছিল মই এতিয়া সন্ন্যাসী হৈ গুচি যাওঁ দ্যাট ইজ হিজ ফিলিংস তুমি ভগৱান শ্ৰীকৃষ্ণই কি কৈছে যে চোৱা অৰ্জুন এইটো তুমি কাৰো লগত যুদ্ধ কৰা নাই তোমাৰ কাজি অঞ্চলত তোমাৰ গুডিৰ লগত যুদ্ধ কৰা নাই এইটো যুদ্ধ হৈছে ধৰ্মৰ ফৰে থাকি তুমি অধৰ্মৰ লগত যুদ্ধ কৰিছা সো তুমি তোমাৰ ফিলিংস বিলাক সাইড কৰা আৰু তুমি যেতিয়ালৈকে ফিলিংস বিলাক সাইড নকৰা তুমি ধৰ্মৰ ফৰে থাকি অধৰ্মৰ সৈতে যুদ্ধ দিব নোৱাৰা আজি আমাৰ জীৱনতো আমি ভগৱত গীতা পঢ়া মানুহ আমাৰ যদি ঘৰৰ কোনোবা বেয়া কৰিছে আমি তাক প্ৰটেষ্ট কৰো কিয় বিকজ মোৰ ঘৰৰ হল বুলি যে সব কিছু হ'ব সেইটো নহয় সেইকাৰণে ফিলিংছৰ ওপৰত মানুহ ডিসিশন লোৱাটো মানুহৰ এটা বিৰাট এটা ৰং ডিসিশন আৰু সেইকাৰণে সেই মানুহৰ ভৱিষ্যতে যায় সেই ডিসিশনটোৰ কাৰণে বহুতখিনি হৰাব লগা হয় বা বহুতখিনি ভুক্তভোগী মানে ভুগিব লগা হয় সেইকাৰণে নেভাৰ টেক ডিসিশন অন ইয়ৰ ফিলিংস এইটো ভগৱত গীতাত কোৱা কথা তো সেই বস্তুটো এটা মানুহ এটাই নিজৰ জীৱনত সদায় সেই বস্তুটো সদায় এপ্লাই কৰিব লাগে যে ফিলিংস আৰ টেম্পৰাৰী হয় যেহেতু আপুনি কৈছে যে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত এগৰাকী ব্যক্তি খুব আসলতে সালিজাৰি চাইহে কিবা এটা সিদ্ধান্ত লোৱা উচিত তেনে ক্ষেত্ৰত আপুনি কি ক'ব যে আবেগৰ বশৱৰ্তী হৈ বা বহুতে আসলতে ইমোশনক খুব বেছি প্ৰাধান্য দিয়ে তেওঁলোকে মানসিকভাৱে কিবা এটা বস্তু ভাবার আগতে তেওঁলোকে মনৰ পৰা ভাবে ইমোশনাল এটাচমেন্ট তেওঁলোকৰ খুব বেছি কিবা এটা বস্তুৰ হৈতে তেওঁলোকে ইমোশনালি সিদ্ধান্তবোৰ ল'ব খোজে তেনে ক্ষেত্ৰত কি ক'ব বিচাৰিব সক মই ইমোশনালি বহুত উইক মই যেতিয়া ভগৱত গীতা পঢ়িলো তো ভগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে এক্সট্ৰিম ইমোশনত এটো দুখতে হোক বা সুখতে হোক সক ইমোশনত দুটা পাৰ্ট থাকে এটা সুখ আৰু এটা দুখ বিৰাট দুখ লাগি থাকিব পাৰে নহলে মই বিৰাট হ্যাপি হৈ থাকিব পাৰো ন তুমি যিমান ডিসিশন লৈছা জীৱনত যিবিলাক ডিসিশন তোমাৰ ৰং হৈছে পিছত তুমি চাবা এটো এক্সট্ৰিম ইমোশনত লোৱা ডিসিশন ভগৱত গীতাত কোৱা আছে এইটো কথা তেতিয়া মই নিজৰে ইনভেন্টৰি কলো দে মই যিবিলাক ডিসিশন লৈছিলো সদায় এক্সট্ৰিম ইমোশনত মই যেতিয়া ড্ৰাগ এডিকশনত গলো এলকহলিজমত গলো সেই ডিসিশনটো গলে এক্সট্ৰিম ইমোশন বিৰাট হাই হৈ আছিল ইমোশনটো বিৰাট হাই হৈ আছিল বেয়া ফুটি লাগে আৰু হা মানে বেলেগ ফুটি আৰু মই যেতিয়া মোৰ মাৰ লগত কাজিয়া কৰিছো আজিও মোৰ দুখ সেইটো দুখ কি জানি মই মৰালৈকে থাকিব যে মই মাক 2-3 বাৰ বেয়া কৰি কৈছো আৰু যি মানুহ আমি সনাতন সংস্কৃতিত এটা ডাঙৰ ভাল ল'ৰা সো আমি সনাতন সভ্যতাত আমি কোনো নাৰীকে বেয়া ব্যৱহাৰ কৰিব নোৱাৰে তাতে আকৌ নিজৰ মা সো আজিও মই সেইটো গিল্টি ফিল কৰো কিন্তু মোৰ হৈ গ'ল এডিকশনৰ টাইমত তো মই মাক মানে বহুত বাৰ মানে মিসবিহেভ কৰিছো সো হেতু ইমোশন মানে কি হেতু লো ইমোশন সক আপুনি যে বিৰাট দুখ লাগি থাকে নহয় আপুনি ফটকতে এটা মানুহ বেয়া ব্যৱহাৰ কৰি দিয়ে হয়নে বেয়া ব্যৱহাৰ কৰি দিয়ে এটা ভালকে কোৱা মানুহটোকো আপুনি বেয়া ব্যৱহাৰ কৰি দিয়ে এই যে ডিসিশনটো ললে বেয়া কৰি কৈ দিয়াটো এটোৰ কাৰণে আপোনাৰ ক্ষতি হয় না নাই আৰু যেতিয়া আপুনি অনুশোচনাটো হয় বাৰু মানুহৰ কিন্তু অলৰেডি তো কৰিয়ে দিলে কামটো কৰিয়ে দিলে হয়নে বস্তুটো অশান্তি কৰে আৰু সেই অশান্তি ভুক্তভোগী আপুনি নিজৰ কাৰণে হৈছে কিন্তু বেলেগৰ কাৰণে হোৱা নাই আৰু চাব কিছুমান হাই ইমোশন যেতিয়া থাকে ধৰক ভাস্বতীৰ বা হৈছে না নাই কেতিয়াবা বিৰাট হাই ইমোশনত লগৰ ল'ৰা বা ছোৱালীটো পইচা খুজিলে ভাস্বতী মোক 10,000 টকা দিয়া না 5,000 টকা দিয়া না কিমানে দিছে এনেকে আৰু পিছত ঘূৰাই নাপালে হয়নে এক্স্যাক্টলি হৈছে না তো সেইটো ভাস্বতীৰ লগতে হৈছে বেলেগৰ লগতে হৈছে কথাটো হ'ল কি যে আপুনি সিদিনা হাই ইমোশনত এটা ডিসিশন ললে কাবাক পইচাটো দিয়া কিন্তু আপুনি নুহুদিলে তো কি কাৰণে লাগে আপুনি নাভাবিলে সেই পইচাটো ঘূৰাই দিব না নাপাব হয়নে তো আপোনাৰ ডিসিশনটো ভুল হৈ গ'ল তো সেই কাৰণে কৈছে যে ভগৱত গীতাত কৈছে যে তুমি লো ইমোশন বা হাই ইমোশনত কোনো ডিসিশন নলবা তুমি তোমাৰ মাইন্ডটো ব্যালেন্স কৰি পিনে ল'ব লাগে ইউ গিভ টাইম টু ইয়োৰসেলফ মানে এই যে হাই ইমোশনত ল ইউ গিভ টাইম টু ইয়োৰসেলফ যে মই দিম ৰবা চাই লওঁ মই সিদ্ধান্ত কৰাৰ আগত সিদ্ধান্তটো লোৱাৰ আগত মই ভাবি চিন্তি চাওঁ তাৰপিছত তুমি যেতিয়া ভাবি চিন্তি চাবা ইউ উইল গেট দা একচুৱেল মানে ব্যালেন্স কৰি ল'বা
তেতিয়া তুমি সেই কোৱেশ্চনটো তোমাক কিয় লাগে তোমাক কি কাৰণে লাগে ক'ত স্পেন্ড কৰিবা মই কেতিয়া পাম বা আমি এনেকুৱা হৈছে মোৰ জীৱনত এনেকুৱা হৈছে দেই মোৰ সঁচা কথা হৈছে উইদাউট ডুইং এনি এগ্ৰিমেণ্ট মানে একো এগ্ৰিমেণ্ট নকৰাও কাবাক পইচা দি দিছো ইমোশনেলি তো মই মূৰ্খ সঁচা মূৰ্খ তাৰপিছত এতিয়া ভাবো যে মই মূৰ্খ কাৰণ মই মানে কাবাক ভাল পাই পিনে কাবাক বেছি কেয়াৰ কৰাৰ কাৰণে দিৰিলো কিন্তু আই হেভ টেকেন এ ৰং ডিসিশন আৰু আই এম গেটিং দ্য প্ৰবলেম আউট অফ দ্যাট ডিসিশন সেইকাৰণে ভগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই মই কৈছো না ভগৱান শ্ৰীকৃষ্ণ এনেকুৱা এটা মানে এনেকুৱা এটা সৃষ্টি ঈশ্বৰৰ সৃষ্টি যে ভগৱান শ্ৰীকৃষ্ণই যিবিলাক কথা কৈছে নহয় প্ৰত্যেকটা কথাই মানুহ জীৱনত মিলে তো ভগৱান শ্ৰীকৃষ্ণই তো কৈছিল তো লো ইমোশন বা হাই ইমোশনত কোনো ডিসিশন নলবে ব্যালেন্স ইওর মাইন্ড দেন ইউ টেক দ্য ইমোশন কিন্তু মই ব্যালেন্স কৰাটো পাহৰি মই ইমোশনালি এটা কাম কৰি দিলো আৰু কামটো কৰাৰ কাৰণে ক্ষতিকাৰ হ'ল মোৰ নিজৰে হ'ল আৰু সেই ক্ষতিটো আজিও ভুগি আছো সো দিস ইজ দ্য থিং নো এই সেকেন্ড ফার্স্ট পয়েন্ট টু গলো সেকেন্ড পয়েন্ট টু গলো এনে বহুত কেটা পয়েন্ট আছে যিখিনি বস্তু আমি ডিসকাস কৰিম আজি আৰু বহুত ইন্টাৰেষ্টিং বস্তুবিলাক নিশ্চয় কয় আপুনি ইতিমধ্যে কৈছে বহুখিনি কথা লগতে আপুনি কৈছে যে আমি আৰু পয়েন্ট সমূহৰ বিষয়ে কথা পাতিম এবাৰ আমি খং আৰু অ্যাটাচমেন্টৰ ওপৰত জানিব বিচাৰিম একদম এইটো আমাৰ কিন্তু এইটো এটা বিৰাট দে ভাস্বতী মানে কি হয় মানুহে খঙত আৰু অ্যাটাচমেন্টত কাবাক ভাল পায় মোৰ হি ভাইটি মোৰ দাদা তাক কিবা এটা এনেকুৱা কাম কৰি দিয়ে ডিসিশন লৈ লয় যে মই তাৰ এইটো কাম কৰি দিম আৰু সেইটো কামৰ কাৰণে সেই মানটোৱে পিছত পস্তাব লগা হয় হয়নে আৰু খঙত কি হয় ইন এংগাৰ উই টেক দ্য worst decision in our life worst decision worst মানে মই এটা কথা এটা কওঁ যে মোৰ এটা লগৰ ল'ৰা we are studying in the college আৰু কলেজ নহয় আমি এটা কলেজ পাছ কৰি আমি MBA কৰি আছো at that time কি হল he tar girlfriend they have got the relation for many years 2-3 years so he is calling that girlfriend আৰু তাই মোবাইল ধৰণ আছে তিটা মোবাইল আছিল তো মোবাইল ধৰণ আছিল বা কন্টাক্ট কৰিব কৈছিল কিন্তু কন্টাক্ট কৰিব পৰা নাছিল she thought like that she is ignoring him মানে সলটো ইগনোর কৰি আছে তাৰ পিছত যে ফোন ধৰিলে ইমান বেয়া কৰি খঙতে গালি বাৰিলে তেওঁলোকৰ ৰিলেশন পৰ্যন্ত ব্ৰেক হৈ গ'ল কথাটো কৈছো তিতিয়া যদি মই ভগৱত গীতাখন পঢ়িলো মই কলো হয় যে তই খঙত গালি গালাজ নকৰিবি কিবা হৈ আছে তাৰ পিছত তাই সলটোৱে কৈছে যে মাই ফাদাৰ ইজ এডমিটেড ইন দ্য হস্পিটেল মই এটাই ছোৱালী মোৰ সেই দেউতাক নিয়াতে কিমান অসুবিধা হৈছে মই কাৰো কথা ভাবা নাই যেতিয়া দেউতাক বা মাকৰ বেমাৰ হ'ব আৰু বেলেগ কথা মোবাইলৰ কথা কৈছে লৈ গৈছে তো হিটো পিছত বুজি পালে পিছত ৰিপেন্ট কৰিলে যে নহয় তাইতো ভুল নাছিল ভুলটো সেই কাৰণে নজনা নুহুনা কৈ খং কৰি আমি যে ৰিয়েক্ট কৰি দিও হেনকা ৰিয়েকশন আমাৰ জীৱনতো হৈছে বহুত বেলেগ সেক্টৰত যে মই নাজানো যে তোৰ অৱস্থাটো কি আছে আৰু মই ৰিয়েক্ট কৰিলো বেয়া কৰি বা গালি পাৰিলো কিবা কৰিলো আৰু দ্যাট ইজ ৰং ডিসিশন উই ইউজ টু মেক এই বস্তুটো সেই কাৰণে খঙত মানে ডিসিশন লোৱাটো একো দৰকাৰ নাই সেইকাৰণে এংগাৰ মেনেজমেন্ট যেটো এংগাৰ মেনেজমেন্ট ভগৱত গীতাত দিয়া আছে আমি কিতাবা কথা পাতিম এংগাৰ মেনেজমেন্টটো এংগাৰ মেনেজমেন্ট ইজ ভেৰি মাচ নেসেসাৰী ফৰ দা হিউম্যান বিং আজি ইউথ জেনাৰেশনক এংগাৰ মেনেজমেন্টটো বহুত দৰকাৰ হৈছে আৰু সেই এংগাৰ মেনেজমেন্টটো হোৱাৰ কাৰণে যোনে কৰিব পাৰিছে হি কিতে ৰং ডিসিশন নলয় হি অলৱেজ উইল টেক দা গুড ডিসিশন আৰু ইয়াৰ পিছত আমি হম ডিটাচমেন্ট অ্যাটাচমেন্ট ডিটাচমেন্ট না আজি অ্যাটাচমেন্টৰ কাৰণে কি হৈছে জানে একদম খসা কথা কওঁ আজি লৰা ছোৱালী বিলাকে ডিস্কোটেকত যায় মই এটো নকওঁ যে ডিস্কোটেকত যোৱা ভাল বেয়া মই এটো কোনো মই কমেন্ট নিদিও কাৰণ গৱৰ্ণমেণ্টে এইবিলাক দিছে আৰু যাব কিন্তু মাক দেউতাকে লৰা ছোৱালীটো কোনবানা খুদিছে নে তুমি ক'ত গৈছা হয়নে দিস ইজ অ্যাটাচমেন্ট আৰু অ্যাটাচমেন্টত মা মোক পইচা লাগে দেউতা মোক পইচা লাগে মোক 5000 টকা লাগে যেতিয়া সেই অ্যাটাচমেন্টত পইচাটো দিয়ে 5000 টকাটো তিতিয়া মাক দেউতাকৰ এটো ৰেসপন্সিবিলিটি হয় নে নহয় যে তুমি এই 5000 টকাৰে কি কৰিবা হয় নে নহয় হয়নে এটো কিহত দিয়ে অ্যাটাচমেন্টত দিয়ে তাৰপিছত লৰাটো আকৌ এলকহলিক হৈ যায় বা ড্ৰাগ এডিক্ট হৈ যায় তাৰপিছত প্ৰবলেমটো কাৰ হয় লৰাটোতো হয় গোটে ফ্যামিলিৰ হয় এটো কিহৰ কাৰণে হৈছে অ্যাটাচমেন্টৰ কাৰণে হৈছে I never take any decision on my attachment তাৰ মানে মই অ্যাটাচমেন্টটো আৰু ডিটাচমেন্টটো আজি যে ভগৱত গীতাত
এটাচমেন্টৰ কাৰণে কেতিয়াও ডিসিশন এটাচমেন্ট লৈ কিনে ডিসিশন ল'ব দিয়া নাই হেনেকে ডিটাচমেন্টৰ কথাও বুজাইছে ভগৱান শ্ৰীকৃষ্ণৰ ডিটাচমেন্ট আজি মই যিকোনো বস্তু এটা ডিটাচ কৰিব পাৰিব লাগিব যিকোনো বস্তু এটা ডিটাচ যদি কৰিব পাৰো তেতিয়া হলে মই এটাচমেন্টত কোনো ধৰণৰ ৰং ডিসিশন নলম আৰু এই এটাচমেন্টৰ কাৰণে মই মোৰ জীৱনত বহুত ৰং ডিসিশন লৈছো এটাচমেন্টৰ কাৰণে আৰু সেই কাৰণে আজি মই যেতিয়া মই ইনভেন্টৰি কৰো যে when I do my inventory no so আজিও মোৰ জীৱনত বহুত সমস্যা আছে আজিও মোৰ জীৱনত সমস্যা থাকে প্ৰত্যেক মোৰ বুলি নহয় প্ৰত্যেকটা মানুহৰ জীৱনতে সমস্যা আছে কিন্তু মই সেই সমস্যাত বহুত এটাচমেন্ট লৈ মই বস্তু এটাৰ প্ৰতি এটাচমেন্ট লৈ কোনো ৰং মই ডিসিশন ল'ব নকৰো যিটোৰ কাৰণে মই ভৱিষ্যতে মানুহক আজি সোসাইটিখনক মই ৰিপ্লাই দিব লগা হয় যে I have taken the wrong attachment to my wrong decision ললো আৰু মই সোসাইটিক উত্তৰ দিব লগা নহয় কাৰণ সক আমি জীৱন মৃত্যু এটা জাৰ্নি হয় তাত মই এখিনি বুজিব লাগিব মই কি কৰিব লাগিব আৰু কি কৰিব নালাগে সেই বস্তুটো মই হয়তো ভগৱত গীতা পঢ়ি জনা হৈছো আগতে জনা নাছিলো আৰু সেই কাৰণে আজিকালি মই এটাচমেন্টত বা এংগাৰত কোনো ডিসিশন হয় আৰু হে কাৰণে আসলতে স্পিৰিচুৱেল আপগ্ৰেডেশন লাগে সকলোকে আজি সবতকে এইবিলাকটো ভগৱত গীতাত যিবিলাক কথা কৈছে ভগৱান শ্ৰীকৃষ্ণই বিকজ অফ স্পিৰিচুৱেল আপগ্ৰেডেশন যেতিয়ালৈকে ভগৱত মানে লৰা বা ছোৱালী এটা নাপাব আপুনি হাজাৰ এমবিবিএস ডক্টৰ লক এমডি ডক্টৰ লক আপুনি বিটেক লক এমটেক লক এমবিএ লক ডক্টৰেট ডিগ্ৰী লক কিন্তু it will not work if you will not get that spiritual awakening jitialeke spiritual awakening aru best way to get the spiritual awakening is to study bhagavad gita belek eku nai হয় নিশ্চয় কয় আৰু বহুকিটা গুৰুত্বপূৰ্ণ পাৰ্ট আছে বা অংশ আছে আমি এই সন্দৰ্ভত জানিবলৈ কিন্তু অনুষ্ঠানত এখিনতে লৈ লৈছো এটি বাণিজ্যিক বিৰতি কন্টিনিউ জানে না বিৰতিৰ পিছত পুনৰ উভতি আহিছে আমাৰ অনুষ্ঠানৰ মাজৰে আপোনালোকে চাই আছে ভাগৱত গীতাৰ যোগেদি আসক্তিৰ পৰা পৰিত্ৰাণ শীৰ্ষক আমাৰ আজিৰ এই অনুষ্ঠান আৰু আজি আমি সিদ্ধান্ত গ্ৰহণৰ ওপৰত কথা পাতি আহিছো যেহেতু বহুকেইটা গুৰুত্বপূৰ্ণ বিভিন্ন বিষয়ৰ ওপৰত আমি কথা পাতিছো সমান্তৰালকৈ খং বা এটাচমেন্ট বা ইমোশন এই সকলো কেইটাৰ ওপৰত আমি কথা পাতিছো যেহেতু দেখিবলৈ পোৱা যায় যে বহু ব্যক্তি আসলতে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মানে ফলাফলৰ ওপৰতো কিছু মুহূৰ্তত মানে নিৰ্ভৰ কৰিবলগীয়া হয় বা আমি বহুতে আসলতে ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি কিছু সিদ্ধান্ত গ্ৰহণ কৰো তেনে ক্ষেত্ৰত এই সন্দৰ্ভত ভগৱত গীতাই কি কৈছে সেই সন্দৰ্ভত জানিব বিচাৰি ইয়াতে ভগৱত গীতাৰ সবতকৈ ডাঙৰ কথা কৈছে নিষ্কামা কৰ্মা নিষ্কামা কৰ্মা মানে কি হয় আজি যদি মানুহে কৈ আছে যে সেই মানুহটো কৈ আছে কিন্তু নিজে কৰে না নাই কথাটো কৈছো মই দুটামান এক্সাম্পল দিম আপোনাক নিষ্কামা কৰ্মাটো হৈছে তুমি তোমাৰ কামটো কৰা ফলৰ চিন্তা নকৰিবা তুমি তোমাৰ ডিসিশনটো লৈছা ফলৰ কাৰণে নহয় মই অনেষ্টলি কৈছো মোৰ ডায়াগনস্টিক সেন্টাৰ উলুবাৰী চাৰিআলিত আছে মা ডায়াগনস্টিক এণ্ড হেল্থ কেয়াৰ ডক্টৰছ বহে তাতে টেষ্ট হয় সব গভৰ্নমেন্ট ৰুল মতে কৈ আছো when I have started the diagnostic center মই ইকনে নিষ্কামা কৰ্মা বুলি কৈ আছো I have started during 2020 I have taken a decision যেতিয়া কৰোনা টাইম আছিল কৰোনাত একদম গোটেই পৃথিৱীখন মানে হাহাকাৰ লগাই আছিল তেতিয়া মই ডিসিশন লৈছো ডিসিশন মই প্ল্যানিং আগৰ পৰা আছে কিন্তু মই কৈছো যে খুলিমে মই কৰোনা হক যিওক আজিৰ দিনটোতো বাছি আছো কালিতো নাজানো জিয়াই থাকুনে নাথাকো কিন্তু মই খুলিমে আৰু I have done it কাৰণ মই খুলিম বুলি ভাবিছো খুলিমে তেতিয়া মোৰ এটু নহয় মোৰ চিন্তা ধাৰা এটু নহয় যে পিছত বন্ধ হৈ গলে কি হ'ব দুনিয়াখন নাথাকিলে কি হ'ব হ্যাঁ মোৰ এনে যাব এইবিলাক মই I don't take this kind মই ভাবিছো যে I am capable of doing that I have got the government support মানে government loan আছে মোক দিব মানে ৰেডি আছে গভৰ্নমেন্টে খাদি এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ কমিশন বা এনেকা PMEGP so loan পাইছো so why I do not do a good thing which will serve the society but এটু নহয় ভাসতি যে মই এটু ভাবা নাছিলো যে মই মাহত ইমান টকা ইনকাম কৰিম মাহত এই যে যিকোনো বস্তু এটা আৰম্ভ কৰা আগতে মানুহে কি ভাবে জানা বাজেটত কি হয় মোৰ ইমান টকা খৰচ হ'ব মান্থলি কিমান টকা ইনকাম হ'ব এই যে ইনকাম হোৱাৰ কথাটো যে চিন্তা কৰে না দ্যাট ইজ নট নিষ্কামা কৰ্ম মোৰ কামটো হৈছে মই কামটো কৰাটো ষ্টাৰ্ট কৰাটো ইনকামটো হৈছে এটো ভগৱানে দিব
এটুকে নিষ্কামা কৰ্ম বল ফলৰ চিন্তা নকৰিবা তুমি তোমাৰ কাম কৰি যা ডিসিশন মেকিংত এই বস্তুটো বহুত ইম্পৰ্টেন্ট এটা ইন্টাৰেস্টিং মই আজি মিডিয়াৰ আগতে কৈ দিছো উই আৰ প্ল্যানিং টু হ্যাভ এ সেন্টার এট তামুলপুর Sobriety Foundation and that will be the funded by the central government of India. Central government of India fund korim boli amak already kotha hoi gise. So itia etu chinta kora na je central government e ki dibo nidibo that is not the matter. Itia moi porokhi aru moi aru director e Tamulpurot jai kine jaga thaka thik kori aisu. Kyo thik kori aisu je ami kamto arambho koribo lage we are capable of doing that. আমি তামুলপুৰ সমষ্টিত বা বিটিএডি এৰিয়াৰ লৰা ছোৱালী বিলাকক ড্ৰাগছৰ পৰা দূৰত ৰাখিব লাগে আৰু ভগৱত গীতাৰ প্ৰচাৰ কৰিব লাগে হেতু আমাৰ মেইন উদ্দেশ্য তো আমাৰ উদ্দেশ্য এটো নহয় যে কিমান টকা ইনকাম হ'ব আমি ভাবাই নাই সাৰেও মোক কোৱা নাই মই কোৱা নাই কাৰণ তেওঁ ভগৱত গীতা ফলো কৰে আমি হেতু উদ্দেশ্যত খোলা নাই লাভ হওক লোকসান হওক এই যে লাভ লোকসানৰ বিনিময়ত কিবা এটা কাম কৰে হেতু হলে তেতিয়া হলে সেই মানটোৰ জীৱনত কিতেও সেই ডিসিশনটো ৰাইট ডিসিশন হ'ব নোৱাৰে লাভ লোকসানৰ বাদে মানটো যদি এটু চিন্তা কৰে যে মোক স্কিলটো দিছে আজি মই চিন্তা কৰো যে মোক ভগৱানে এটা স্কিল দিছে যোনটো স্কিল মই ব্যৱহাৰ কৰি 10টা লৰা ছোৱালীক মই এই নিচাৰ পৰা টানি আনিব পাৰো that should be my thinking it is not my thinking that I will earn lakhs of rupees সেইটো ভগৱানে দিব 1 লাখ দিয়ে 10 লাখ দিয়ে 20 লাখ দিয়ে এইবিলাক মই চিন্তা নকৰো নেদিও কথা নাই হ্যাঁ কাৰণ মই চলাব আছে মই যেটো জাগাৰ পৰা আইছো আজি যিখিনি পাইছো ভগৱানৰ ওপৰত মই কৃতজ্ঞ ট্ৰিপল ব্লেসড বুলি কওঁ তো সেই কাৰণে নিষ্কামা কৰ্ম জনে কৰিছে নিষ্কামা কৰ্মৰে এটা যেটা ডিসিশন লব that will be the finest decision আৰু সেই ডিসিশনটো সদায় সাকসেস হ'ব সেই ডিসিশনটো সদায় গ্ৰো কৰিব আৰু মানুহজনে সেই কাৰণে হ্যাপি থাকিব কাৰণ মই কলো মই ডায়াগনস্টিক সেন্টাৰ খোলাটো মই এইবিলাক নিষ্কামা কৰ্ম চিন্তা ধৰা লয়ে কৰিছো আজি গৰমে এখন যদি ৰিহেব খুলো আমি সোব্ৰাইটি ফাউন্ডেশনে সেই খুলিমে আমি জাগা ঠিক কৰিলো সো তাতে তামুলপুৰতো আমি সেই নিষ্কামা কৰ্মৰ মানে যোনটো আমাৰ অসমীয়া ভাষাত বা মানে ইউথ জেনাৰেশন সেই ফান্ডা লৈ খুলিছো ফান্ডা বুলি কলো হ্যাঁ সো টেকনিক নো সো নিষ্কামা কৰ্ম ইজ এ such a good technique which is given in the Bhagavad Gita আৰু সেই যদি সেই চিন্তাৰে এটা ডিসিশন লয় তেতিয়া মানুহটো কিতিয়াও মানে সমাজৰ গ্ৰহণযোগ্য হ'ব সমাজৰ কিতিয়াও মানে সমাজে তো কিতিয়াও বেয়া না পায় তো সেই কাৰণে মই প্ৰত্যেকটা ইউথ জেনাৰেশনক মই ৰিকুৱেষ্ট কৰো যে গো ফৰ নিষ্কামা কৰ্ম আজি মই এটা কথা মই একচুয়ালি মই এজন মানুহক মই মোৰ জীৱনত মই খুব ভাল পাওঁ দে মই দাদাক কিতিয়াও লগ পোৱা নাই সামকানু মহন্ত মই দাদাৰ লগত মানে ফেসবুক বা হোৱাটছএপত এনেকা দাদাই এটা মানে ভিডিও দিছিল যে লৰা বিলাকে ইউথ জেনাৰেশন বিলাকে দে গো ফৰ দা এন্টাৰপ্ৰেনিয়ৰ মানে মই আই ওয়াজ ভেৰি মাচ ইন্সপায়াৰ্ড দাদাৰ কথা শুনি কিনে বহুত ইন্সপায়াৰ্ড আৰু মোৰ ডাবল এনাৰ্জি আহিছে তো মই সেই কথাটো ক'ব খুজো যে লৰা ছোৱালী অসমীয়া লৰা ছোৱালী দে গো ফৰ দা প্ৰাইভেট জব ইউ আৰ ডুইং এ প্ৰাইভেট জব ইউ আৰ নট গোয়িং ফৰ গভৰ্নমেন্ট জব আপুনি তো প্ৰাইভেট জব কৰি আছে গো ফৰ দা প্ৰাইভেট জব লট অফ opportunities are there but you have to go it niskama karma je kiba pan buli nohoy karon bhaswati aji anchoring korise etu nohoy je bhaswati koti toka lakh toka pabo bhaswati anchoring korato eta nisha buli koisu addiction etu eta positive addiction he karone bhaswati niskama karma koribo lagbo titia jibonot unnoti koribo parbo aru june kiba eta loi kine এই কৰিছে মানে জি জুনে নহ কিবা এটা পাম বুলি আশা কৰি কিনে কিবা এটা কৰ্ম কৰে ন ডিসিশন লয় আৰু সেই মানটো খতে দুখত থাকে কিন্তু কবৰ পৰা দুখত থাকে কাৰণ তেওঁ যেটো আশা লৈ মনত কামটো কৰে হেতু ফুলফিল নহলে তে obviously দুখ পায় আৰে মই আজি যদি তোমাক 100 টকা দিছো মই যদি ভাবিছো মই 200 টকা পাম তুমি মোক 100 টকাটো ঘূৰাই দিলা হয়নে কিন্তু মই তো ভাবিছিলো 200 টকা পাম সেই 100 টকা দুখটো থাকিব না নাই একদম সিম্পল কিন্তু মই যদি তোমাক 100 টকা দিছো আৰু মই ভাবিছো এটো মই দিয়া দায়িত্ব এখানে দিছো পাও বাদ দে না লাগে না পালেও নাই তেতিয়া যদি তুমি মোক 200 টকা নেদি 100 টকা নহয় 50 টকাও দিয়া দেন অলসো আই এম হ্যাপি ইমান সিম্পল বস্তুটো ইমান সিম্পলি কথাটো কৈছো সো মানুহে এখানে নিষ্কামা কৰ্মত বহুত বিশ্বাস কৰিব লাগে আৰু নিষ্কামা কৰ্মটোৰ ওপৰত বেছি ফোকাস কৰিব লাগে
যেহেতু ডিসিশন মেকিং বা সিদ্ধান্ত গ্ৰহণ জীৱনৰ এটা খুব ডাঙৰ অধ্যায় বুলি আসলতে ক'ব লাগিব কাৰণ সদায় আসলতে প্ৰতিটো মুহূৰ্ততে আমাৰ সিদ্ধান্ত গ্ৰহণৰ বা সঠিক সিদ্ধান্ত গ্ৰহণৰ খুবেই প্ৰয়োজন হয় জীৱনটো সঠিকভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত গতিকে সিদ্ধান্ত গ্ৰহণৰ সন্দৰ্ভত আসলতে বহুখিনি কথা আসলতে আধা ঘণ্টাত এইখিনি কথা পাতি শেষ কৰিব পৰা বিধৰ নহয় সময় যেহেতু আমাৰ শেষ হৈ আহিছে আমি অনুষ্ঠান সামৰিব লাগিব আন খণ্ডসমূহত আমি এই সন্দৰ্ভত বিতংভাৱে কথা পাতিবলৈ চেষ্টা কৰিম শেষত আপোনাক ধন্যবাদ জনাইছো ইমানখিনি ব্যস্ততাৰ মাজতো আমাক ইমানখিনি সময় দিছে আৰু তাৰ লগতে ইমান সুন্দৰভাৱে আসলতে বিশ্লেষণ কৰিছে কথাবোৰ খুব ভাল লাগিছে প্ৰিয় দৰ্শক যেহেতু ঘড়ীৰ কাঁটাই আমাক সংকেত দিছে সময়ে আমাক সংকেত দিছে আমি অনুষ্ঠান সামৰিব লাগিব আন এটি খণ্ডত পুনৰ একেটা অনুষ্ঠানৰ যোগেদি একেটা সময়তে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই অনুষ্ঠানৰ পৰা মই ভাষতে বিদায় লৈছো গতিকে চাই থাকিব প্ৰথম খবৰ ধন্যবাদ